নমস্কাৰ, এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 27জন অসমৰ বাসিন্দাক বিদেশী বুলি ঘোষিত কৰিলে উচ্চ ন্যায়ালয়ে আৰু বাংলাদেশলৈ পুছবেক কৰি পঠাই দিয়া হ'ল এইকেইজনক। দেখি পুছবেকৰ মাজতে আহিল এটা ডাঙৰ খবৰ। 27জনকৈ বিদেশী ঘোষিত লোকলৈ সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰিছে সুপ্ৰিম কোৰ্টে। আজবহৰ আলী, আকবৰ আলী, আবেদা খাতুন, সাবিত্ৰী দে, আনোৱাৰা খাতুনসহ 27জনক সকাহ দিলে সুপ্ৰিম কোৰ্টে। সুপ্ৰিম কোৰ্টত শুনানি বিদেশী ন্যায়াধীকৰণৰ সৈতে জড়িত গোচৰৰ বিদেশী ন্যায়াধীকৰণ 27টা গোচৰ পুনৰবাৰ বিবেচনা কৰাৰ বাবে নিৰ্দেশ কৰিছে। বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠত পৰা বিবেচনা নিৰ্দেশ। সাংবিধানিক আৰু আইনৰ জৰুৰী বিষয় হৈছে নাগৰিকত্ব। বিচাৰৰ সময়ত সকলো নীতি পালন কৰাটো প্ৰয়োজন। অসমত বিদেশী ঘোষিত 27জনকৈ লোকে ওচৰত চাপিল এছচিৰ। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ৰায়ত পাছতে আবেদন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। ভোটাৰ তালিকাত বানান ভুলৰ বাবে 27জন লোকক বিদেশী ঘোষণা কৰিছে। দেখি পুছবেকৰ মাজত আহিল এটা ডাঙৰ খবৰ। বাংলাদেশীক খেদাক লৈ বদৰুদ্দিন আজমলে কৰিলে এটা ডাঙৰ মন্তব্য। অসমত জংগলৰাজ চলাবলৈ নিদিও। বাংলাদেশী পুছবেকক লৈ আজমলৰ বিস্ফোৰণ। গ'লে কাৰোবাক বাংলাদেশী বুলি উঠাই নিব নেকি অসম চৰকাৰে? আইন কানুন পাহৰি গৈছে নেকি বিজেপি চৰকাৰে? হিংস্ৰ জীৱ জন্তু থকা জংগলত এৰি দিয়া হৈছে মুছলমানক। বাংলাদেশৰ লগত কথা পাতি আইন অনুসৰি বাংলাদেশী বিতৰণ কৰক। বিধানসভা চৌহদত এই মন্তব্য বদৰুদ্দিন আজমলৰ। অসমত জংগলৰাজ চলাবলৈ নিদিও। জব কাৰ্ড নথকা শ্ৰমিকৰ বাবে এটা ডাঙৰ খবৰ। ৰোজগাৰ আৰু জীৱিকা গেৰাণ্টিৰে ডাবল ইঞ্জিন চৰকাৰ। অসমৰ বাবে মুকলি 630.96 কোটি টকা। গ্ৰামাঞ্চলৰ শ্ৰমিকে পাব শ্ৰমৰ মূল্য। শক্তিশালী হ'ব গ্ৰাম্য পথ সংযোগ ব্যৱস্থাবোৰ। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰ চৰকাৰে মুকলি কৰিছে বৃহৎ ধনৰাশি। ভিবিজি ৰামজী আঁচনিৰ অধীনত মুকলি হ'ল প্ৰথম কিস্তিৰ ধন। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে অসমৰ শ্ৰমিকৰ বাবে মুকলি কৰিছে এই ধন। কামৰ চাহিদাৰ বিপৰীতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰদান কৰা হ'ব নিয়োগ। প্ৰতিজন শ্ৰমিকে আইনৰ বিধান অনুসৰি লাভ কৰিব নিবনুৱা ভাত্তা। লগতে থাকিব প্ৰতিটো বিত্তীয় বৰ্ষত 125 দিনৰ মজুৰিসহ নিয়োগৰ বিধিগত নিশ্চয়তা। ডিবিটি মাধ্যমেৰে শ্ৰমিকৰ একাউণ্টত 15 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব ধনৰাশি। ভাত্তা প্ৰদানত বিলম্ব হ'লে পাব ক্ষতিপূৰণ। KYC পৰীক্ষিত জব কাৰ্ড থকা প্ৰতিগৰাকী শ্ৰমিকে পাব এই সুবিধা। জব কাৰ্ড নথকা শ্ৰমিকসকলে গাঁও পঞ্চায়ত পৰ্যায়ত কৰিব পাৰিব পঞ্জীয়ন। KYC সম্পূৰ্ণ নহ'লে কৰ্মসংস্থাপনৰ পৰা বঞ্চিত কৰা নহ'ব কোনো শ্ৰমিকক। আৰু এটা বিশেষ খবৰ, অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব এতিয়া। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা। বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। আৰ্থিক অৱস্থা উন্নত সকলৰ কৰ্তন হ'ব পাৰে নাম অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব পাৰে নাম। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু বিদাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। 1 আগষ্টৰ পৰা ধন লাভ কৰিবলৈ সাজু হওক প্ৰতিগৰাকী হিতাধিকাৰী।